নমস্কাৰ, মই নৱজ্যোতি এটা ভাল খবৰ লৈ আহিছোঁ বিটিআৰ বাসীৰ বাবে। বিটিআৰত যিটো বিশেষ টেট অনুষ্ঠিত হোৱা নাছিলে বহুদিন ধৰি, আপোনালোকে নিশ্চয় জানে। আৰু অৱশেষত বিটিআৰত হয়তো বিশেষ টেট অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে যে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ সৈতে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আলোচনাত বহে আৰু এই বিষয়টোৰ ওপৰত আলোচনা কৰে যে বিশেষ টেট অনুষ্ঠিত কৰিব পৰা যাব নেকি 2026-ত। কাৰণ এই 2026-ত যিটো বিধানসভা নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে হয়তো বিশেষ টেট অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সেই বিষয়টোক লৈ ইতিমধ্যে আলোচনাত বহিছে আৰু লগতে বিশেষ 6টা বিষয়ৰ ওপৰত যিটো আলোচনা কৰা হৈছে। 1 নম্বৰটো হৈছে যে আপোনালোক ক'লোৱে যে বিশেষ টেটৰ সম্পৰ্কত আলোচনা হৈছে। দ্বিতীয়টো বিষয় হৈছে যে মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণ কৰা। এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হয়। প্ৰাদেশিকৰণৰ ক্ষেত্ৰত যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক যোগে যিটো জনাইছিলে, আপোনালোকে নিশ্চয় সেইটো মনত আছে যে প্ৰাদেশিকৰণৰ সম্পৰ্কত যিখিনি হাইকোৰ্টৰ বাধা আছিলে, বাধাখিনি ইতিমধ্যে আঁতৰ কৰাৰ কাৰণে চেষ্টা চলাই আছে। শিথিলতা কিছু আনিব, য'ত ধৰক এতিয়াও বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিবলৈ থাকি গ'ল, য'ত নেকি এনৰলমেণ্ট আছে, সকলো ঠিকেই আছে, সেইসমূহ বিদ্যালয় যিটো প্ৰাদেশিকৰণ কৰা হ'ব 2026-ত, এইটো ভাল খবৰ, 100% লাভ কৰাৰ সম্ভাৱনা আছে। তৃতীয়টো বিষয় হৈছে যে হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা। আপোনালোকে জানেই যে হাইস্কুলসমূহ হাই ছেকেণ্ডেৰীলৈ যিটো উন্নীতকৰণ কৰা হৈছে, অসম চৰকাৰে যিটো এইটো পদক্ষেপটো আগৰ পৰাই লৈ আহিছে। লগতে আৰু এটা বিষয় হৈছে যে চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ আৰ্হিত বিটিআৰত নতুন বড়ো মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰা। এটা গুৰুত্বপূৰ্ণ বিষয়, মানে চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ আৰ্হিত বিটিআৰত নতুন বড়ো মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰা। আপোনালোকে জানেই যে চাহ বাগিচাসমূহত যিটো আদৰ্শ বিদ্যালয় স্থাপন কৰিছে ইতিমধ্যে আপোনালোকে জানে। আৰু এতিয়া বড়ো মাধ্যমৰো আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব বিটিআৰত। এইটো এটা বিটিআৰবাসীৰ কাৰণে ভাল খবৰ। 5 নম্বৰটো বিষয় হৈছে বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি। বড়ো মাধ্যমৰ যিটো শিক্ষক নিযুক্তি হোৱা নাছিলে বহুত দিন ধৰি, গতিকে বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি হ'ব, সেইটো এটা ভাল বিষয়। আৰু 6 নম্বৰটো বিষয় হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি চৌহদ স্থাপন কৰা। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোৰ ওপৰত যিটো আলোচনা কৰা হৈছে, গতিকে আগন্তুক সময়ত এই বিষয়সমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ। গতিকে কাৰ্যকৰীকৰণ আগন্তুক সময়ত যিটো হ'ব বুলি কৈছে, কৰিব বুলি কৈছে, গতিকে এটা ভাল খবৰ। 2026-ৰ পূৰ্বে যদি ভাল খবৰটো আহে নিশ্চয় ভাল হ'ব। যিহেতু আপোনালোকে জানে যে বিধানসভা নিৰ্বাচন আহিছে, নিৰ্বাচনৰ পূৰ্বে এইখিনি কাম যিটো হাতত ল'ব, বিটিআৰবাসীৰ বাবে এটা ভাল খবৰ। বিটিআৰ যিটো স্পেচিয়েল টেটটো যিটো হ'বলৈ গৈ আছে, স্পেচিয়েল টেট কোনসকলে দিব পাৰিব আপোনালোকে নিশ্চয় জানে। দিব পাৰিব যিসকল ইউনিক আইডি প্ৰাপ্ত, সেইসকলে যিটো বিশেষ টেটত পঢ়িব পাৰে। গতিকে বিশেষ টেটৰ কাৰণে ইতিমধ্যে আপোনালোকে প্ৰস্তুতি চলাব পাৰে, যিটো বিষয়টোৰ ওপৰত যিটো আলোচনা কৰা হৈছে। আৰু এই সম্পৰ্কত আমি বিতং এটা ভিডিঅ'ত আলোচনা কৰিম যে বিশেষ টেটৰ সম্পৰ্কত কি আপোনালোকৰ জানিবলগীয়া আছে, সেই সম্পৰ্কে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। আৰু বিশেষ টেট অনুষ্ঠিত হোৱাটো সকলোৱে যিটো বিচাৰি আছিলে, আৰু অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এই সম্পৰ্কত যিটো মন্তব্য প্ৰকাশ কৰিছে, আৰু খুব সোনকালে বিটিআৰ টেটটো হয়তো অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ যিসকল এতিয়া পঢ়া শুনা কৰি আছে তেওঁলোকে কৰি থাকক। আৰু বিটিআৰবাসীৰ কাৰণে এটা স্পেচিয়েল চান্স, তেওঁলোকে যিটো অসম চৰকাৰৰ যিসমূহ চাকৰি ওলায় তাতে আবেদন কৰেই, আৰু লগতে বিটিআৰতো যিটো এইখিনি নিযুক্তি হ'বলৈ গৈ আছে, বহুখিনি পোষ্ট খালী হ'ব। যিটো আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কথা যিটো ইয়াত উল্লেখ কৰিছে, আৰু হাইস্কুলসমূহ হাই ছেকেণ্ডেৰীলৈ যিটো উন্নীতকৰণ কৰাৰ কথা যিটো উল্লেখ কৰিছে, গতিকে তাতো পোষ্ট বহুখিনি খালী হ'ব। গতিকে আৰু বিদ্যালয়ৰ মহাবিদ্যালয়ৰ প্ৰাধিকৰণ কৰা হ'ব, এই ক্ষেত্ৰত যিটো এটা ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। গতিকে এইকেইটা বিষয়ৰ ওপৰত যদি পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে ভাল হ'ব বিটিআৰবাসীৰ কাৰণে। গতিকে মোৰ ফালৰ পৰা জনাবলৈ এইখিনি আছিল। যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয় আই অসম।